সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খুদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বা খবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন।
অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ ছাৰ। ছাৰ নমস্কাৰ। ছাৰ আপোনাৰ নাম কি? কানু দাস। ছাৰ আপুনি ক'ৰ পৰা আহিছে? গুৱাহাটী অসমৰ পৰা। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? জুলাই 2021। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কেনেধৰণৰ ভক্তি সাধনা কৰি আছিল? ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পাৰম্পৰিক ভক্তি এইটো কৰি আছিলোঁ। আৰু সেই সাধনা আপুনি কেনেধৰণে কৰি আছিলে অলপ জনাব নেকি ছাৰ? এনে মন্দিৰতে যাই কিনে অলপ পূজা পুজি কৰি কিনে আহি যাওঁ, ঘৰতো এনে খালি ধূপকাঠি জ্বলাই দিওঁ, সেইটোৱে কৰি আছিলোঁ। আৰু সেই সাধনাৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছিলে? লাভটো এনেকুৱা পোৱা নাছিলোঁ, উল্টা লোকচানেই পাইছিলোঁ। আৰু পিছত সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল আপোনাৰ? মই ফেচবুকতে মানে ঘৰত বহি কিনে অলপ ফেচবুক চাই আছিলোঁ। চাওঁতে ভৱিষ্যবাণীটো এটা চাইছোঁ। সেই ভৱিষ্যবাণী যেতিয়া চাইছিলোঁ, তেখেতে কৈ আছে একজন সন্ত আছে, তেখেতৰ তাতে শৰণ দি গ'লে বহুত প্ৰকাৰ লাভ হয়। তাৰপৰা মই চাই আছিলোঁ যে সেইটো কোন সন্ত হয় আৰু কি কৰে। দেখা পালোঁ ইউটিউবতে চাৰ্চ কৰিলোঁ যে এইটো সন্ত ৰামপালজী মহাৰাজ হয়। এইটো তেহেঁতৰ সৎসংগ অলপ লাহে লাহে অলপ শুনা পালোঁ। তাৰপিছত চালোঁ বেদ পুৰাণ চব দেখায়, বাইবল চব শাস্ত্ৰ অনুকূল মানে বিধি দেখায়। ছাৰ, যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, আপুনি অন্য গুৰুৰ শৰণলৈ গৈ হয়তো ভক্তি কৰিব পাৰিলে হয়। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? মই মোটামুটি 1 বছৰ 2 বছৰৰ মানে পাছাপাছি মই অনুকূল ঠাকুৰৰ নাম দীক্ষা লৈছিলোঁ। নাম দীক্ষা লওঁতে এনেকুৱা মই কিবা পোৱা নাছিলোঁ। আৰু তেখেতে যে নাম দীক্ষা কেতিয়া দিলে মই গম নাপাওঁ। মই গৈছিলোঁ এনে সৎসংগ শুনিবৰ কাৰণে, দেখা পাওঁ সৎসংগটো চলি আছে, তাৰ ভিতৰত ক'লে যে নাম দীক্ষা দি দিছে। মই কৈছোঁ মইতো নাম দীক্ষাটো লোৱাই নাই, নাম দীক্ষা কেনে মাইকটো বোলে কৈ দিছে। এনেকুৱা কৰি আছিলোঁ। আৰু এটা কথা, যেতিয়া মোক কৈছিলে যে ৰাতিপুৱা উঠি কিনা গুৰুজীৰ কাৰণে 1 টকা হওক বা 2 টকা হওক ৰখি দিব লাগে। মই এনেকৈ ৰখি আছিলোঁ। একদিন ক'লে যদি 2 টকা ৰাখিছোঁ তাৰপিছত 1 টকা ৰাখিব নোৱাৰে। মই সেইটো কথা চিন্তা কৰি আছিলোঁ, যদি গুৰুজী যদি কয় 2 টকা ৰাখিলে 1 টকা, যদি মোৰ তাতে আজি 1 টকা নাই, মই কেনেকৈ আকৌ 2 টকা ৰাখিম? সেইটো কথা মোক অলপ আশ্চৰ্য লাগিছে। আৰু দ্বিতীয় কথা, যদি আমি কিবা এটা গুৰু ধাৰণ কৰিছোঁ, যদি কিবা এটা যদি লাভ হয় তেতিয়াহ'লে কিন্তু ভালেই পাওঁ, কিন্তু মই সেনেকুৱা লাভ হোৱা নাছিলে। মই সেইটো কাৰণে সন্ত ৰামপালজী মহাৰাজক গুৰু ধাৰণ কৰিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কেনেধৰণৰ লাভ পাইছে? সন্ত ৰামপালজী গুৰু মহাৰাজৰ নাম দীক্ষা লোৱাৰ পিছত মই অনেক সৰু সুৰা বহুত লাভ পাইছোঁ। এতিয়া বেছি দিনো হোৱা নাই, মোটামুটি 3-4 মাহমান হ'ব। সেইখিনি টাইমতে মোৰ এটা বেংকতে 14 বছৰৰ পৰা এটা একাউণ্টতে 9,000 টকা আছিলে। সেই পইচাটো মোৰ ফাঁচি আছিলে। মই 2-3 বাৰ চেষ্টা কৰিছিলোঁ, কিন্তু সেইটো পোৱা নাছিলোঁ। কিবা কাৰণতে সেইটো ব্লক কৰি দিছিলে। কিবা ট্ৰানজেকশ্যন ভুল হৈছে বা কিবা হৈছে বা কোনোবা কিবা কৰিছে, সেইটো কাৰণে সেইটো ব্লক হৈ গৈছিলে। সেইটো বহুত চেষ্টা কৰিছিলোঁ, সেইটো কৰিব পৰা নাই। আপুনি যিহেতু জনালে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ আৰ্থিকভাৱে আপুনি উপকৃত হৈছে। আপোনাৰ কিবা বহু বছৰ ধৰি ব্লক হৈ থকা এটা একাউণ্টত আপোনাৰ যিটো ধন আছিলে সেইখিনি আপুনি পালে। এইটো আমাৰ জনসমাজে কেনেকৈ আপোনাৰ কথাত বিশ্বাস কৰিব যে এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ লাভ প্ৰাপ্ত হয়? তেখেতে বেদ পুৰাণ বাইবেল গুৰু গ্ৰন্থ চব খুলি কিনে মানে আমাক দেখায়। মানে যেনেকৈ গুৰু আমি স্কুলতে গ'লে যেনেকৈ টিচাৰ বুজাই দিয়ে যে এইটো ইয়াতে এইটো প্ৰমাণ আছে, এইটো ইয়াতে এইটো প্ৰমাণ আছে, এনেকৈ বুজাই দিয়ে। ছাৰ, আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দেখিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজে যৌতুকৰ দৰে কুপ্ৰথাক নাশ কৰিবৰ কাৰণে তেখেতৰ সতলোক আশ্ৰমত যৌতুকমুক্ত বিবাহৰ আয়োজন কৰে। ইয়াৰ উপৰিও তেখেতে মানৱ সেৱাৰ বাবে অন্য কিবা সেৱা আগবঢ়াইছেনে ছাৰ? অন্য ব্যৱস্থা আছে, যেনেকৈ নচা মই নিজে আগে কৰি আছিলোঁ। আপুনি কি নচা কৰিছিলে? মই মদ খাইছিলোঁ, চিগাৰেট খাইছিলোঁ, গুটখা খাইছিলোঁ। গুটখাটো বহুত খাইছিলোঁ। গুটখা মানে এক বাণ্ডলতে মোটামুটি 25-30টা মান থাকে। মই বাণ্ডল এটা 4 দিনতে শেষ কৰি দিওঁ, ইমান গুটখা খাই আছিলোঁ। তাৰপিছত আপুনি সেই কেনেকৈ ত্যাগ কৰিবলৈ সক্ষম হ'ল?
মই গুৰুজীৰ সৎসংগ শুনি আছিলোঁ একদিন, গুটখা খালে কি হয়, মদ খালে কি হয়, এক পেক মদ খালে 100 জনম কুত্তা জন্ম পায়। যদি এক পেক মদ খালে 100 জনম কুত্তা জন্ম হয়, গুটখা খালে কি হয়, গুটখা খালেও সেনেকা পশু জন্ম পায়। আর আমি মানুষ জন্ম পাই কিনা বহুত দুর্লভ মানুষ জন্ম, এটা মনুষ্য জন্ম পাই কিনা যদি দুর্লভ জীবনটাকে যদি নষ্ট করে দিওঁ, মানুষ জন্মটো পাইছোঁৱে সদ্ভক্তি কৰিবৰ কাৰণে। আমি সদ্ভক্তি নকৰি কিনা বেলেগ গুৰুকে ধাৰণ কৰি কিনা আমি পূজা কৰোঁ, এইটো কৰোঁ সেইটো কৰোঁ, সেইটোতো আমাৰ মোক্ষ নহয়। আৰু শাস্ত্ৰৰ অনুকূল সাধনা কৰিলে আমাৰ মোক্ষ হয়। ছাৰ, শেষত আপোনাৰ পৰা জানিব খুজিম যে যিসকল লোকে সহজভাৱে আপোনাৰ দৰে উপকৃত হ'ব বিচাৰে, সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, তেওঁলোকে কেনেদৰে ল'ব পাৰিব ছাৰ? আজিকালি বহুত প্লেটফৰ্মতে আহি আছে, বহুত টিভি চেনেলতে আহি আছে, তাতে এটা ফিল-আপ ফটো এটা আহি আছে, তাতে আমাৰ 500ৰ পৰা বেছি নামদান কেন্দ্ৰ আছে, তাৰ পৰা ফোন কৰি কিনে কণ্টেক্ট কৰি কিনে নাম উপদেশ ল'ব পাৰে। আৰু আজিকালি ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ সব প্লেটফৰ্মতে সন্ত ৰামপালজীৰ প্ৰবচনবিলাক আহি থাকে। ছ'চিয়েল মিডিয়াতে এনি টাইম ভাইৰেল হৈ থাকে, টুইটাৰতে নম্বৰ 1তে থাকে। আৰু ছাৰ, আপোনাৰ থলুৱা ভাষাত আপোনাৰ আত্মীয় স্বজনক, আপোনাৰ গাঁওবাসীক বা আপোনাৰ দাঁতি কাষৰীয়া লোকক কি বাৰ্তা দিব খোজে? সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা যি ভক্তি সাধনা, কি বাৰ্তা দিব খোজে? আমার মা, ভাই, ভଉଣୀ, বন্ধু বান্ধব যেতে দাদা খুড়ি ସମସ୍ତେ ହାତ ଯୋଡ଼ିକି ପ୍ରାର୍ଥନା କରୁଛି। ଆମର ଭାଇ ବନ୍ଧୁসকଲେ ସମସ୍ତେ ଆମର ଗୁରୁଜୀଙ୍କର ଜ୍ଞାନ ଗଙ୍ଗା ବହି আছে, জীৱনৰ সুগম পথ আছে, এইবিলাক বহি পঢ়ক, সৎসংগ শুনক, শুনিকি নিজৰ কল্যাণ কৰক। ধন্যবাদ ছাৰ। নমস্কাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। ইয়াৰ দ্বাৰা তেওঁলোকৰ সকলো কাৰ্য সম্পূৰ্ণ নহয়, তেওঁলোকৰ বাবে পৰ্যাপ্ত নহয়, কেৱল যেনে তেনে কামহে চলাব পাৰে। সেই বৰষুণ কাম চলাবৰ বাবেহে আছিল। যদি হয় পানী জমা হয় আৰু নহ'লে সকলো মৰে। আৰু সেই সৰোবৰ হ্ৰদত যদি 10 বছৰো বৰষুণ নহয়, তেতিয়াও ইয়াৰ পানী সমাপ্ত নহয়। গতিকে তৎক্ষণাত ইয়াক ত্যাগ কৰি তেওঁলোকে ডাঙৰ জলাশয়ৰ শৰণ লৈ লয়। গতিকে পুণ্যাত্মাসকল, আজি যিসকল বুদ্ধিমান ব্যক্তি, যিসকলৰ পূৰ্বৰ শুভ সংস্কাৰ অধিক আছে, তেওঁলোকে এই জ্ঞান শুনা মাত্ৰেই আৰু তৎক্ষণাত সেই পূজা পাঠ, সেই দেৱতা, সেই ভগৱান, সেই জলাশয় তৎক্ষণাত ত্যাগ কৰিব। তাত যি স্বয়ং নাশবান, যি স্বয়ং মৃত্যুবৰণ কৰে, তেওঁলোকে আপোনালোকক কেনেকৈ ৰক্ষা কৰিব? যি স্বয়ং নিজ কৰ্মদণ্ড ভুগিবলগীয়া হয়, তেওঁলোকে ভাগ্যৰ পৰিৱৰ্তন কৰিব নোৱাৰে, তেন্তে আপোনালোকক কেনেকৈ সুখ দিব? শ্ৰীকৃষ্ণৰ জীৱন চাই লোৱা, গোটেই জীৱন দুখেৰে ভৰপূৰ আছিল। জন্ম জেলত, পিতৃ মাতৃ জেলত, বাহিৰলৈ আহিল তেতিয়া মোমাই শত্ৰু, জৰা সিং, শিশুপাল, চানৰ কোনো প্ৰতি মুহূৰ্ততে কোনো এজন পিছত লাগি আছিল। কিন্তু ভগৱানে ইয়াৰ যি ৰাম আছিল, আপোনালোকৰ শ্ৰীকৃষ্ণ, তেখেতে ইয়াৰ পৰা মথুৰা ত্যাগ কৰি সেই সমুদ্ৰত গৈ শৰণ লৈছিল। তাতে এখন দ্বীপ দেখি তাতে নগৰ বনাইছিল আৰু সকলো যাদৱকে তালৈ লৈ গৈছিল, যে কোনে যুঁজিব সদায় মূৰ্খসকলৰ লগত ইয়াত। আৰু পাছত শ্ৰীকৃষ্ণৰ অন্ত কেনেকৈ হ'ল? সম্পূৰ্ণ যাদৱকুলৰ অন্ত কি? যাৰ সন্মুখত এতিয়া যেনেকৈ এতিয়ালৈকে আমাৰ ধাৰণা আছিল যে আমাৰ বংশ বিস্তাৰ হৈ থাকক, আমাৰ ল'ৰা ছোৱালী হওক, আমাৰ কুল বাঢ়িলে, বংশ বাঢ়িলে আমি আনন্দিত হওঁ। আৰু যাৰ সন্মুখত সম্পূৰ্ণ কুল ধ্বংস হৈ গ'ল, শ্ৰীকৃষ্ণৰ মৃত্যু পাছত হৈছিল, ইয়াৰ আগতে 56 কোটি যাদৱৰ মৃত্যু হ'ল। কোনো এজন ব্যক্তিৰ 5জন পুত্ৰ আছে, আৰু ইয়াৰে যদি এজন পুত্ৰৰ মৃত্যু হয়, তেন্তে তেওঁ তাৰ দুখত কান্দে। আৰু যদি 2জনৰ মৃত্যু হয়, তেন্তে
কান্দি কান্দি অন্ধ হৈ যায়। যদি 5 জনেই মৰে তেন্তে যাৰ হতে ঘটে সেই স্থিতি তেওঁহে জানিব। আৰু শ্ৰীকৃষ্ণৰ নাতি পুতি আৰু সকলো আত্মীয় স্বজন গোটেই বংশ নাশ হৈ গ'ল। আৰু শ্ৰীকৃষ্ণই চায়ে থাকিলে। এজনী বুঢ়ীয়ে কান্দি আছিল, কৈছিল যে এজন ল'ৰা ঢুকাল, 2 নাতিও ঢুকাল এক্সিডেণ্টত। হে ভগৱান, এই দুখ দেখাৰ বাবে মই কিয় জীয়াই আছোঁ, মই কিয় নমৰিলোঁ আগতেই। অৰ্থাৎ এজন বৃদ্ধ জীয়াই থকা অৱস্থাত তেওঁৰ সন্মুখত যদি সম্পূৰ্ণ বংশ ধ্বংস হৈ যায় তেন্তে তেওঁ সুখী হ'ব নোৱাৰে। গতিকে পুণ্যাত্মাসকল, ইয়াত কি কোৱা হৈছে? तारा मंडल बैठ कर ये चांद बड़ाई खावे, उदय हुए जब सूरज का ये स्यों तारों छप जावे। এতিয়া পৰমেশ্বৰৰ জ্ঞানৰ আগত এতিয়া বেদ জ্ঞান। প্ৰথম কথা হ'ল, যিসকলে বেদৰ শিক্ষা লৈ আছিল তেওঁলোকৰ সম্পূৰ্ণ জ্ঞান নাছিল। বেদে কৈছিল পৰমাত্মা সশৰীৰ মনুষ্য সদৃশ, আৰু এইজন পৰমাত্মা ওপৰত সৎ লোকতমৰ স্থানত বাস কৰে, দিব্য লোকত থাকে, আৰু তাৰ পৰা গতি কৰি ইয়ালৈ আহে, নিজৰ যি যথাৰ্থ জ্ঞান সেয়া প্ৰচাৰ কৰে। আৰু সেই শ্ৰেষ্ঠ আত্মা যিসকল সৎ প্ৰকৃতিৰ আত্মা তেওঁলোকৰ সৈতে সাক্ষাৎ কৰে, তেওঁলোকক জ্ঞান প্ৰদান কৰে। আৰু পাছত সেই সংশয় সেই পৰমাত্মাৰ জ্ঞানৰ প্ৰচাৰ প্ৰসাৰ কৰে, আগলৈ তেওঁ প্ৰচাৰ কৰে। গতিকে সেই পৰমেশ্বৰ কোন? আজিলৈকে এই লীলা কোনে কৰিছে? কবিৰদেৱে কাশীলৈ অহা সেই শিপিনীয়ে, সেই সৰ্বশক্তিমানে যিমানবাৰ তেওঁ প্ৰকট হৈছে এইদৰেই হৈছে যেনেকৈ বেদেই কৈছে। এইসকল বেদৰ জ্ঞাতাক, বেদক যিয়ে বেদক কৈছিলে যে আমি বেদ জানো, বেদক সত্য বুলি মানো, সিহঁতৰ বেদৰ বিষয়ে জ্ঞান নাছিল। বেদে কয় পৰমাত্মা সুশৰীৰে আছে, সিহঁতে নিৰাকাৰ বুলি কয়। আৰু বেদে কয় পৰমাত্মা এজন একদেশীয়, সিহঁতে কয় একদেশীয় নহয়, তেওঁ এখন ঠাইত নাথাকে। আৰু সিহঁতে কয় যে বেদত ক'তো লিখা নাই যে পাপ নাশ হৈ যায়, ভাগ্যৰ প্ৰাৰব্ধৰ কৰ্ম কাটি যায়, পাপ কৰ্ম নাশ হৈ যায়। য'ত বেদে কয় পৰমেশ্বৰৰ সাধনাৰে ঘোৰ পাপো নাশ হৈ যায়। গতিকে পুণ্যাত্মাসকল, এই যথাৰ্থ জ্ঞান প্ৰভুৱে 600 বছৰ আগতে পৰমেশ্বৰে স্বয়ং আহি কৈ গৈছে। जब ही सत्यनाम हृदय धरो, भयो पाप को नासे, जैसे चिंगारी अग्नि की भाई पड़े पुराने घासे। যেনেকৈ ফিৰিঙতি জুইৰ, আৰু হয়তো লাখ টন শুকান ঘাঁহ পৰি আছে, তাতে এটা দিয়াচলাৰ কাঠি জ্বলাই পেলাই দিয়া, অথবা এডোখৰ জুই জ্বলাই তাতে পেলাই দিয়া, যদি বতাহ দিয়ে ডাও ডাওকৈ জ্বলিব, জ্বলি গোটেই নাশ হৈ যাব। আৰু বতাহে সেই ছাইখিনিও চাৰিওফালে পেলাই দিয়ে। গতিকে পুণ্যাত্মাসকল, পৰমাত্মা পৰমেশ্বৰ কবিৰদেৱে কৈছিল, মই যেতিয়া যি নাম দিম যথাৰ্থ মন্ত্ৰ, সত্য মন্ত্ৰ, ইয়াৰ সাধনাৰে আপোনাৰ পাপ, সঞ্চিত পাপ, প্ৰাৰব্ধৰ কৰ্ম এনেকৈ জ্বলি যাব, যেনেকৈ পুৰণা ঘাঁহত দিয়া চলাই কাঠি জ্বলাই দিয়া হয়। এই সৎ নামে এনেকুৱা জুই লগাব। যিসকলৰ জ্ঞান নাই তেওঁলোকৰ বিষয়ে কি কৈছে ভগৱানে? पद गावे मन हर्ष के, पद गावे मन हर्षिया और साखी कहा आनंद, राम नाम जाना नहीं गल में पड़ गया फंद, करता जिसे कीर्तन ऊंचा कर कर तोड़े, जाने बुझे कुछ नहीं यो ही अंधा ढूंढे। এতিয়া কি কৈছে যে এওঁলোকে কীৰ্তন কৰে, জাগৰণ কৰে, এওঁলোকে অতি সুৰীয়া কণ্ঠত ওপৰফালে মুখ কৰি দীঘলীয়া সুৰ টানে, এনেকৈ একেবাৰে কাণত সুৰ তাল আদি মিলায়, আৰু এনেকৈ কয় নামৰ বিষয়ে নেজানে, বিনা কৰ্ণত ক'ত আছে। যি মন্ত্ৰ যেনেকৈ কোনোবাই ৰোগৰ বিষয়ে কৈ আছে, তোমাৰ এই ৰোগ আছে, লোৱা ঔষধ খোৱাই ৰোগ হৈছে, এয়া ঔষধ লোৱা, এতিয়া ঔষধো নাই। পুণ্যাত্মাসকল, যিয়ে এই ধৰণৰ কথা কয় যে ভগৱানৰ ভক্তি কৰিব লাগে, পৰমাত্মাৰ ভক্তিৰে দুখ দূৰ হয়, সকলো সৎসংগতে সন্তই কৈ দিয়ে যে তেওঁলোকৰ ওচৰত সেই ঔষধ নাই, সেই মন্ত্ৰ নাই।
গতিকে কোৱা হৈছে এওঁলোকেতো বিনা কাৰণত নিজৰ সময় এনেই ব্যতীত কৰি আছে। पद गाया मन हर्षिया साखी कहो आनंद राम नाम जाण्या नहीं यों ही अंधा रूंडे नाचे गावे पद कहे और ना ही नाम से हेत कहे कबीर क्यों नीप जाइयो बीज बेहू ना खेत। এতিয়া বৰ ধুনীয়া এখন গাঁও। এয়া আপোনালোকে হয়তো দেখিছে যে সন্তই থিয় হৈ নাচিবলৈ ধৰে, কাৰণ তেওঁলোকৰ আকৰ্ষণ কৰাৰ ইয়াৰ উদ্দেশ্য। সিহঁত ভণ্ড, তেওঁলোক কোনো সন্ত নহয়। এই পথ অৱলম্বন কৰিলে নিৰীহ আত্মাই তেওঁলোকক অনুসৰণ কৰিব। এতিয়া পৰমাত্মাই কৈছে नाचे गावे पद कहे और नाम न चिन्ह हेत। পৰমাত্মাৰ নাম লোৱাৰ প্ৰয়োজন নাই। যদি সঁচা নাম লোৱাৰ আন্তৰিকতা নাই তেন্তে একোৱেই প্ৰাপ্তি নহয়। कहे कबीर क्यों नीप जे वो बीज बेहू ना खेत। খেদ সমাৰ্গে যে আপোনালোক যেনেকৈ সৎসংগলৈ যায় আৰু সন্ত যিজনক আপুনি গুৰু মানি যায়, পৰমাত্মাৰ বাণী আৰু মুখে মুখে শুনা লোকবেদৰ পৰা তেওঁ ইমানটো কৈ দিয়ে যে মনুষ্য জীৱন ভগৱানে এই কাৰণে দিছে যে ভক্তি কৰিব লাগে। মনুষ্য জীৱন বাৰে বাৰে প্ৰাপ্ত নহয়, এই কথাৰে তেওঁ আপোনালোকক প্ৰেৰিত কৰি দিয়ে, কিন্তু তেওঁৰ লগত নাম নাই। कहते हैं बीज बिना को नीप जाए। कहे कबीर कैसे नीप जाए वो बीज बेहू ना खेत। যি খেতিত বীজ সিঁচালে তাত কি উপজিব, তাত কি হ'ব এনেকৈ যদি বীজ ৰুই থৈছে আৰু নামো দিছে, কিন্তু সেয়া মুক্তিদায়ক নহয়, পাপ নাশক নহয়, ইয়াৰ ব্যৰ্থ। পুণ্যাত্মাসকল যিসকলে ধৰি লওক কোনোবাই নাম দিছে, কিয়নো এই যি মন্ত্ৰ যথাৰ্থ মন্ত্ৰ, এই দাসৰ বাহিৰে পৰমাত্মা কবীৰদেৱে কলি যুগত আন কাকো দান কৰাৰ আদেশ নাই দিয়া। যিসকল মহাপুৰুষক এই নাম দিছে তেওঁলোকৰ মাজতে সীমিত ৰাখিবলৈ প্ৰতিজ্ঞাবদ্ধ কৰি লৈছিল। धर्मदास तो ये लाख दुहाई ये सार नाम कितबार न जाई सार शब्द बार जो पढ़ी बिचली पीढ़ी हंस न तिरही। কবিৰপন্থীসকলেও সাৰ নামৰ বিষয়ে নাজানে। এই দাসৰ ওপৰত দয়া কৰিছে পৰমেশ্বৰ কবিৰদেৱে। গতিকে এই দাসৰ পৰা নাম প্ৰাপ্ত প্ৰাণী দুই এজন নিজ প্ৰকৃতি আত্মাৰ বিষয়ে গম পালোঁ যে সিহঁতে নাম দি আছে। সিহঁতটো চোৰ ভগৱানৰ এনেকুৱা দুষ্ট আগতে বহুত আছিল। সিহঁতৰ পৰা গুপ্ত ৰাখিবলৈ মালিকে এতিয়ালৈকে এই নাম লুকাই ৰাখিছিলে, এই মন্ত্ৰ যে কাকো নকবা। কিন্তু এতিয়া সিহঁত সফল নহ'ব, কাৰণ এতিয়া জনতা শিক্ষিত আৰু এই দাসে লাহে লাহে চিডিৰ মাধ্যমত, সৎসংগৰ মাধ্যমত আৰু পাছত আপোনালোকে শুনি আন এজনক কয়। গতিকে সিহঁতৰ দ্বাৰা সিহঁতৰ জালত যদি অজ্ঞানতাৰে ফাঁচি যায় তেন্তে তৎক্ষণতে তাৰ পৰা পলাই আহিব। সিহঁত অধিকাৰী নহয়, নাম দিয়াৰ অধিকাৰী নহয়। যেনেকৈ কোনোবাই ভুৱা এপইণ্টমেণ্ট লেটাৰ দিয়ে, লাইন বাক্য তেনেকুৱাই লিখে যি আন এজন অধিকাৰীয়ে লিখে। You are appointed for the post of such and such. Your salary will be this and term and condition. আৰু তলত তেওঁ স্বাক্ষৰ কৰি দিয়ে সেই অধিকাৰীজনে, আৰু তেওঁ কৃতকাৰ্য, তেওঁ লাভ হয়। আৰু ইয়াত যদি আন অধিকাৰী কোনোবাই ভুৱা স্বাক্ষৰ কৰি দিয়ে সেই পংক্তিবোৰ লিখি, তেন্তে ফাঁকি দি আছে। কোনোবাই যদি ডুপ্লিকেট পাছপৰ্ট বনায় তেন্তে সেয়া নচলে। যেতিয়া সঠিক স্থানলৈ যাবা ধৰা পৰি যাবা, দুয়োজনৰে শাস্তি হ'ব। এনেকুৱাই ইহঁত ফুল মন্ত্ৰ দেউতা ভুৱা গুৰু। গতিকে আগতে যিজন সন্তকে পৰমাত্মাই মন্ত্ৰ দিছিল তেওঁক আন কাৰোকে দিবলৈ নাই কোৱা যে ইয়াক এতিয়া গুপ্ত ৰাখিবা। গতিকে এই প্ৰকাৰে পৰমাত্মাই আমাক সকলো প্ৰকাৰে জ্ঞান দি গৈছে। কোৱা হৈছে কোনো ভকত যিজন ইয়াৰ পৰা বিমুখ হৈ গৈছে, এই দাসৰ পৰা এনেই গুচি গ'ল। সিহঁতে নাম আদিটো নিদিয়ে, কাৰণ সিহঁতে গম পাই গ'ল যে নিজৰ মূৰত বোজা ৰাখিব নালাগে। নিজৰ অকৰ্মণ্যতাৰ কাৰণত, নিজৰ দুৰ্বলতাৰ কাৰণত, নিজে একো কৰিব নোৱাৰাৰ কাৰণত এজন দুজনে এৰি গুচি গ'ল। আৰু সিহঁতে ঘৰত বহি বহি কি কয় যে আমি সেই মন্ত্ৰই জপ কৰি আছোঁ আৰু আমি তালৈ নাযাওঁ গুৰুদেৱৰ ওচৰলৈ। আমি সেই মন্ত্ৰই জপ কৰোঁ, সদায় আৰতি কৰোঁ, নিত্য নিয়মো কৰোঁ। परमात्मा कहते हैं सतगुरु शरणा छोड़ गए, सतगुरु संगत छोड़ गए, और लाख वर्ष जब कीन इंद्री कर्म ना मोक्ष होए फिर कार का ठीक। এতিয়া পুণ্যাত্মাসকল শ শ বাৰ জ্ঞান দিওঁ
আৰু এনেকুৱা কৰ্মহীন ব্যক্তিয়ে 10 বছৰ ধৰি ইয়াত জ্ঞান শুনি সেৱা কৰি কৰ্ম বিনষ্ট কৰি গুচি গ'ল। ইয়াত ইমান দিন জ্ঞান শুনি মানুহে নিজকে সমৰ্পিত কৰি দিয়ে আৰু পৰমাত্মাই কয় বাৰে বাৰে আমাক বুজায় যে सतगुर संगत छोड़कर जे लाख वर्ष जप कीन इंद्री कर्म ना मोक्ष है फिर काल का दीन। পৰমাত্মাৰ মাৰ্গ এৰি গুৰু এৰি সদগুৰুৰ সংগ এৰি নিজৰ ইচ্ছাৰে লাখ বছৰ জপ নকৰা কিয়? কালৰ অধীনতে থাকিবা। এতিয়া যেনেকৈ गुरु मानुष कर जानते ते नर कहिए अंधे होए दुखी संसार में फिर आगे यम के फंदे। এতিয়া সেই ব্যক্তিসকল যিসকল ইয়াৰ পৰা বিমুখ হৈ গৈছে নিজৰ চতুৰতা মূৰ্খতাৰ কাৰণে, এনেতো মূৰ্খতাৰ বাবে কিন্তু নিজকে অধিক চতুৰ বুলি ভবাৰ ফলত, গতিকে সিহঁতৰ সৈতে আগন্তুক দিনত কি হ'ব? ধৰি লওক 5 বছৰ 4 বছৰ 6 বছৰ ভালদৰে ভক্তি কৰিলে, দান কৰিলে, গতিকে সেইবোৰ গুড একাউণ্টত ডিপজিট হৈ গ'ল সিহঁতৰ গোটেই কাৰ্য। যেতিয়ালৈকে সিহঁতৰ পুণ্য থাকিব তেতিয়ালৈকে তেওঁলোকৰ ঘৰত কোনো সংকট নাহিব, কাৰণ পুণ্যেৰে সুখ হয়। আৰু যেতিয়া সেই পুণ্য সমাপ্ত হ'ব তাৰপিছত এনেকুৱা দুখ আহিব সিহঁতে ধৰিবই নোৱাৰিব এটাৰ পাছত এটা। এজন ব্যক্তিয়ে কৈ আছিল, এতিয়া পুনৰ আহিতাও নাম লৈছে, কৈ আছিলে 4 বছৰ ঠেলা হেঁচা খাই দুখ দুৰ্গতি হৈ এতিয়া তেওঁ নিজৰো কেঞ্চাৰ হৈ গৈছে, আকৌ ভতিয়ালৈ আহি পুনৰ উপদেশ লৈছে। এতিয়া ভগৱানে জানে তেওঁ সুস্থ হ'বনে নহয়, ইয়াৰ পৰমাত্মাৰ কৃপা, কিন্তু কৰ্ম বিনষ্ট কৰিলে, গতিকে এওঁলোকৰ অৱস্থা এনেকুৱাই হ'ব। পুণ্যাত্মাসকল যেতিয়ালৈকে প্ৰাণীৰ পুণ্য চলি থাকে ইমানততো ভগৱানৰ ওচৰ নাযায় আৰু পৰমাত্মা। আৰু তেতিয়া কালে কি কৰে? এতিয়া যেনেকৈ যিজন সন্তান ইয়াৰ পৰা বিমুখ হৈ গৈছে, যি পৰিয়াল আৰু ব্যক্তি ইয়াৰ পৰা গুচি গৈছে, তেওঁ নাম বিদ্যালয়ৰ পৰা কাষ খাই গৈছে, আৰু যি ছাত্ৰ বিদ্যালয়লৈ আহি আছে আৰু যদি সি ফলো কৰে তেন্তে শিক্ষকে তাৰ বাবে তাৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য কৰি তাক গালিও পাৰে, হোমৱৰ্ক ক্লাছৰ যদি ভুল কৰে, যদি কৰি নাহে তেন্তে ধমক দিয়ে আৰু সিহঁতক থিয় কৰাই থয় আৰু তাক কঠোৰ নিয়ম শৃংখলাত ৰাখে। আৰু সেই ছাত্ৰই অধ্যাপকে গালি পাৰি আছে সিহঁতৰ ভৱিষ্যতৰ কথা ভাবি, আৰু পিছত সিহঁতে শুধৰাই আহে, গুৰুদেৱে ধমক দি আছে, পিটি আছে, আৰু পাছত সিহঁতে ভালদৰে যদি শুধৰাই আহে তেন্তে সেই ছাত্ৰ সফল হয়। আৰু যিজন ছাত্ৰ অধ্যাপকে গালি পৰাৰ পিছত স্কুললৈ নাযায় তেতিয়া তাৰ কি হয়? তাৰ জীৱনত দুখ দুৰ্গতি হয়। এতিয়া আমি পৰমাত্মাৰ সভা তথা স্কুলত আহোঁ। আপোনালোকে এতিয়া পৰমাত্মাৰ এই মুক্তি প্ৰাপ্তিৰ, জন্ম মৃত্যু ৰোগ নিৰাময়ৰ মুক্তি প্ৰাপ্তিৰ বিদ্যালয়লৈ আহি পৰিছে, আৰু এই দাস ইয়াৰ শিক্ষক। আপোনালোকে যদি এই মৰ্যাদা ভংগ কৰে, যাৰ ফলত আপোনালোকৰ ষ্টাডিত, পৰমাত্মাৰ এই অধ্যয়নত, মুক্তি মাৰ্গত বাধাৰ সৃষ্টি হয়, বাধাৰ সৃষ্টি কৰে, তেনেহ'লে এই দাসে সিহঁতক ধমকো দিব আৰু বাৰে বাৰে তাইক দিব যে তুমি ভুল কৰিছা আৰু কেতিয়াও নকৰিবা, সাৱধান, যদি আকৌ কৰা পুনৰাই ইয়ালৈ নাহিবা। কাৰণ ইয়ালৈ সেই ব্যক্তিয়ে আহিব যিয়ে পৰমাত্মাক চিনি পালে আৰু শুধৰাই আহিব, আৰু যিয়ে নিজক শুধৰাই নাহে তেনেহ'লে নাহক, আমাৰ কৰিবলগীয়া কি আছে? ই কাণৰ মুখত গৈছে, আমি জানো, কিন্তু এই অধমে নাজানে, জনাহেঁতেন তেওঁলোক নগ'লহেঁতেন। গতিকে এতিয়া সিহঁতে কি কয় যে আমাৰ কোনো কষ্ট নাই, আমাৰ কোনো দুখ নাই, যি ইয়াৰ পৰা বিমুখ হৈ গুচি গৈছে, আৰু আমি সেই মন্ত্ৰই জপো, তেনেকুৱাই আৰতি কৰোঁ, জ্যোতি লগাওঁ, আমাৰ এতিয়া কোনো কষ্ট নাই। এতিয়া পুণ্যাত্মাসকল যেতিয়ালৈকে ইয়ালৈ আহি আছিল সেই ব্যক্তি, তেওঁ আমাক বাৰে বাৰে কৈছিলে যে আজি নাতিৰ এয়া হৈ গ'ল, আজি নাতিনীৰ এনে সমস্যা হ'ল, আজি পুত্ৰৰ এই ক্ষতি হ'ল, আৰু এতিয়া এওঁলোকে কৈছে যে আমাৰ একো ক্ষতি হোৱা নাই, আমি তাৰ পৰা ওলাই আহিলোঁ। ইয়াৰ কাৰণ কি? যেনেকৈ ল'ৰা ছোৱালী বিদ্যালয়লৈ যায়, অধ্যাপকে শাসনত ৰাখে, আৰু যিবোৰ স্কুললৈ নাহে, স্কুল এৰি দিছে, সিহঁতে গাধৰ পিঠিত উঠি ঘূৰি ফুৰক, শিক্ষকৰ কোনো লেনদেন নাই, এতিয়া ঘূৰি ফুৰক, পাছত সি নিজেই গম পাব। সেই শিক্ষকে তাত এটা গালি পাৰিবলৈ নাযায় যে তই গাধৰ পিঠিত কিয় বহিছ, সিটো মজা লৈ আছে, তাতে ফূৰ্তিত আছে, এতিয়া গাধৰ পিঠিত বহি পৰিছে। যিসকলে কয় আমাৰ কোনো দুখ নাই,
গতিকে পৰমাত্মাই তেওঁলোকৰ অৱস্থা চাই ব্যৱস্থা কৰে, কম বেছি কষ্টত ৰাখে যাতে এওঁলোক ভগৱানৰ চৰণত পৰি থাকে। গতিকে এই প্ৰকাৰে আমি আমাৰ এই মাৰ্গক সুচাৰু ৰাখিব লাগিব। এতিয়া পৰমাত্মাই কি কৈছে, जाके हृदय हरि नहीं और शिष शाखा की भूखे सो नर उभा सुख सी जो बनदा जारूखे। কোৱা হৈছে যাৰ হৃদয়ত ভগৱান প্ৰাপ্তিৰ উদ্দেশ্য নাই আৰু শিষ শাখা কি ভোগ কেৱল শিষ্য বনোৱাৰ ভোগ, শেষত সিহঁতৰ সেই দুৰ্গতি হ'ব যেনেকৈ অৰণ্যত জুই লগাৰ পিছত গছবোৰ লাঠিৰ দৰে থিয় হৈ থাকে, এনেকুৱা স্থিতি হ'ব সেইসকলৰ শেষত। शिष शाखा संसार गति सेवक प्रत्यक्ष काले बैरागी छावे मड़ी ताको मूल न डाले। अब क्या बताते हैं परमात्मा, शिष शाखा संसार गति और सेवक प्रत्यक्ष काल। এতিয়া আপোনালোকক কৈছিলোঁ যে শিষ্য নিজৰ গুৰুক মাৰি পেলাইছিল ৭৫,০০০ টকাৰ বাবে। সিহঁতক কোৱা হৈছে যি ব্যক্তি অনৰ্থক কথা কয় পৰমাত্মাৰ পৰা বিমুখ হৈ সিহঁতৰ লগত নাম নাই, এওঁলোক ভণ্ড সন্ত ক'ৰবাত এঠাইত স্থান বনাই বহি আছে। সেই সেৱক তেওঁলোকৰ কাল প্ৰত্যক্ষ কাল, আৰু সেই যিজন গুৰু হৈছে যাৰ লগত যথাৰ্থ জ্ঞান ভক্তি আৰু নাম নাই, তেওঁ এতিয়াই সংসাৰ গতিতে আছে। পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য যে আপোনালোকে এই জ্ঞান শুনি আছে। আপোনালোকক এই জ্ঞান বিভিন্ন মাধ্যমেৰে শুনোৱা হৈছে, কোনোবাই কিতাপত পঢ়ি আছে, কোনোবাই চিডিত চাই আছে, অথবা প্ৰত্যক্ষভাৱে ইয়াত আহি জ্ঞান শুনি আছে। আৰু লাখ লাখ মানুহ আছে যিসকলে গোটেই দিন পৰিশ্ৰম কৰি আছে, পেটৰ বাবে কিমান ঠেলা হেঁচা খাই ফুৰি আছে, মিছা কথা কৈছে, ইমান পাপ সংগ্ৰহ কৰি আছে, নিজৰ পুণ্য কৰ্ম নষ্ট কৰি আছে, জন্ম নাশ কৰি আছে, পাপ কৰি আছে। আৰু আপোনালোকৰ এই জ্ঞান হ'ল আপোনালোকৰ ভিতৰত কিমান আনন্দৰ সৃষ্টি কৰিছে ভগৱানে। আপোনালোকে কাম এৰি আহে। পুণ্যাত্মাসকল, যিকোনো কাৰ্য কৰিলেহে হয়। যেনেকৈ আমি ল'ৰা ছোৱালীক পঢ়াওঁ, 12, 13, 14 বছৰ তেওঁলোকে যিমান শিক্ষা গ্ৰহণ কৰিব বিচাৰে সিহঁতক আমি একেবাৰে ফ্ৰী এৰি দিওঁ, আৰু অন্য পৰিয়ালতকৈ অধিক সিহঁতক খোৱা বোৱা কাপোৰ কানি অধিক খেয়াল ৰাখোঁ, ধ্যান দিওঁ। আৰু 12, 13, 16 আৰু পাছত সি যদি ট্ৰেইনিং কৰে 20 বছৰলৈকে, 25 বছৰলৈকে, সেই সন্তানক কোনো কাম কৰিবলৈ নিদিওঁ, আৰু টকা পইচাৰ সম্পূৰ্ণ চাহিদাও পূৰণ কৰোঁ। কি উদ্দেশ্যৰে? যাতে ল'ৰাজনে ডাঙৰ হৈ নিজ ভৰিত থিয় হ'ব পাৰিব। 20-25 বছৰ পাছত সেই ল'ৰা বা ছোৱালীজনীয়ে নিজৰ ৰুটিৰ যোগাৰ কৰিব পাৰিব। এতিয়া আমি কি কৰোঁ? বেছি উন্নত শিক্ষা, ইঞ্জিনিয়াৰ, ডক্টৰ বা কোনোবাক IAS, IPS বনাওঁ। কি উদ্দেশ্যত? যে বেছি টকা উপাৰ্জন কৰিব, ডাঙৰ ঘৰ বনাব, আৰু এনেকুৱা টি কৰা কাৰত যাতায়াত কৰিব। এয়া সিহঁতৰ শত্ৰু হ'ব শেষলৈ, কাৰণ সিহঁতৰ ভিতৰত অহংকাৰ আহি যাব, মায়াৰ কামনা বাঢ়ি গৈ থাকিব, আৰু সেয়াই হ'ব যি তেওঁৰ ভাগ্যত আছে। আগৰ পৰাই সকলো পূৰ্ব নিৰ্ধাৰিত সেই ল'ৰা ছোৱালীয়ে এইবোৰ পোষ্ট পায়, কিন্তু সকলোৱে এই উদ্দেশ্যৰে পঢ়ে আৰু পঢ়ায়। গতিকে আমি পৰমাত্মাৰ বিধান পাহৰি গৈ নিজৰ জীৱ সংজ্ঞা বিবেচনাৰে আমি একেবাৰে অকৰ্মণ্য হৈ পৰিছোঁ। আমি আমাৰ বিবেচনাৰ ফলত পাপী হৈ পৰিছোঁ, মায়াৰ পূজাৰী হৈ পৰিছোঁ, দুৰ্দশ হৈ পৰিছোঁ, চতুৰ হৈ পৰিছোঁ। গতিকে এই আটাইবোৰ দুখ সমাপ্ত কৰিবলৈ আমাৰ পৰমেশ্বৰ কবিৰদেৱৰ এই আধ্যাত্মিক জ্ঞানৰ অতি প্ৰয়োজনীয়তা আছে। এই আধ্যাত্মিক জ্ঞান শুনাৰ পাছত পৰমাত্মাৰ প্ৰতি আমাৰ ৰুচিও বাঢ়িব আৰু শান্তিও হ'ব। গতিকে ইয়াৰ বাবে এতিয়া ভগৱানৰ বাবে বেছিকৈ সময় উলিওৱা। যিয়ে এই জ্ঞান বুজি গৈছে, তেওঁ নিজৰ মূৰত ভৰি তুলি লৈছে, তেখেতে দাসে সকলো চাই আছে, সৎসংগলৈ আহে, সেৱাও কৰে, বাকী সময়তো আহে। আৰু তেওঁলোকে এনেকুৱাই যদি নিয়মত থাকে তেন্তে চাব পৰমাত্মাই কেনেকুৱা আনন্দ দিয়ে তেওঁলোকক, ইয়াতো সুখ দিব। আৰু ইয়াৰ পৰা যেতিয়া যাব তেতিয়া বিমানত বহি যাব। आए हैं सो जाएंगे ये राजा रंग फकीर,
एक तो सिंहासन चढ़ के जा एक बंधे जा तो जंजीर সকলো মৰিব লাগিব ইয়াৰ পৰা যেতিয়া দেহ ত্যাগ কৰি যাব কিন্তু যোৱাৰ মাজতো বহুত পাৰ্থক্য আছে এটা হল পৰমাত্মাই আহি লৈ যাব এই দেহৰ ওপৰত যে আহা বুপাই আহাই জাহাজ গৈ আছে আৰু তৎক্ষণাতে তাতে বহিব আপুনি গমেই নাপাব যে আপোনাৰ মৃত্যুৱে হৈছে নে আপুনি কৰবাত সৎসংগ শুনিবলৈ গৈ আছে গুৰুদেৱৰ সৈতে আৰু যিসকলে ভক্তি নকৰে সিহঁতৰ সেই সময়ত দুৰ্গতি হ'ব শৌচ পেচাব ওলাই যাব আপুনি চাই ল'ব কেতিয়াবা এনেকুৱা কোনো ব্যক্তিৰ মৃত্যু হয় তেওঁ যিমান ডাঙৰ পোষ্টত নাথাকক কিয় তেওঁ যিমানেই ধনী নহওক কিয় যাৰ লগতে সৎ ভক্তি নাই তেওঁৰ মৃত্যু চাব শৌচ পেচাব বাহিৰ হৈ যায় এওঁলোকক গা কিয় ধুৱায় এই কাৰণে গা ধোৱা হয় কাৰণ তাৰ অৱস্থা বেয়া হৈ যায় কাপোৰতে শৌচ পেচাব ওলাই যায় লালতি ওলাই যায় গতিকে তাক গা ধুওৱা হয় পাছত আকৌ গা ধুওৱা হয় যেতিয়া একেবাৰে চিতাক তোলাৰ সময় হয় কোৱাৰ ভাৱাৰ্থ হ'ল যে সিহঁতে কিয় ভয় খায় কাৰণ জমৰ দুতে এনেকুৱা ভয়ংকৰ ভাৱভংগী দেখায় শৰীৰ এৰি যাবলৈ ভিতৰৰ পৰা অস্ত্ৰৰে প্ৰহাৰ কৰে সিহঁতে ভয় খাই শৌচ পেচাব কৰি দিয়ে যেতিয়া সি ভয়ত সেই দেহ এৰি যোৱাৰ প্ৰযত্ন কৰে তেতিয়া তাৰ বাহু ধৰি লয় সূক্ষ্ম শৰীৰত জমৰ দুতে আৰু যাৰ বাবে পৰমাত্মা আহে যিয়ে পৰমাত্মাৰ ভক্তি কৰে তেওঁলোকক পৰমাত্মাই বিমানত বহাই লৈ যায় कहते सतगुरु शरणा आ गए फिर धर्मराज डर कैसा জমৰ দুটো ওচৰলৈ আহিব নোৱাৰে এজন ভগতে কৈ আছিল যে মই সপোনত ঢুকাইছিলোঁ জমৰ দূত আহি মোক লৈ যাবলৈ ধৰিলে মই ক'লো আৰে ক'লৈ লৈ গৈ আছা ক'লে সৎসংগলৈ লৈ যা মই গুচি গ'লো অলপ দূৰ গৈ তেওঁ সুধিলোঁ মোক ক'লৈ লৈ গৈ আছা ইয়াত সৎসংগটো নাই ইয়াত সন্মুখত লিখা আছে যমৰাজ যমদূত সিহঁতে ক'লে তোমাক ধৰ্মৰাজৰ ওচৰত দাখিল কৰিম ইয়াৰ পাছত তোমাক পিটিব সিহঁতৰ আৰু মোৰ মাজত বিবাদ হৈছিল যে তোমাৰ আৰু মোৰ মাজত কি মিল মইতো কবিৰদেৱৰ শিষ্য হওঁ কবিৰদেৱৰ উপাসক কবিৰ আমাৰ ইষ্ট আৰু তেওঁ আমাৰ গুৰু তোমাৰ আৰু মোৰ মাজত কোনো মিল নাই ধৰ্মৰাজৰ ওচৰলৈ মই নাযাওঁ যোৱা ইয়াৰ পৰা যুদ্ধ আৰম্ভ হ'ল এজনে যুঁজি আছিল আৰু আনজনে দৌৰি ধৰ্মৰাজৰ ওচৰলৈ গৈ ক'লে এজনে আহি এনেকৈ কৈছে যে মই কবিৰদেৱৰ পূজাৰী আৰু তেওঁৰ শিষ্য এনেকুৱা আমাৰ আৰু তেওঁৰ মাজত কোনো মিল নাই আমাৰ সৈতে কাজিয়া কৰি আছে ধৰ্মৰাজে ক'লে তাক এৰি দিয়া মোক মাৰিব খুজিছা যাবলৈ দিয়া ইয়ালৈ তেওঁক কিয় আনিছা কোৱাৰ লগে লগে তেওঁক এৰি দিলে সিহঁতে আৰু দ্বিতীয়জনো পলাল মই যেতিয়া পুনৰ দেহত প্ৰৱেশ কৰিছিলোঁ তেতিয়া মোৰ মুখৰ পৰা ঘাম ওলাই আছিল মুখ শুকাই গৈছিল ডিঙি শুকাই গৈছিল আৰু গোটেই শৰীৰ কঁপি আছিল ঘামি আছিলোঁ ফটকে উঠিলোঁ তেওঁ কৈছিল কমেও 2-3 গিলাচ পানী খাইছিলোঁ তেতিয়াহে মোৰ শৰীৰ শান্ত হৈছিল তেতিয়া মোৰ বিশ্বাস হ'ল যে মই সঁচাকৈয়ে মৰি গৈছিলোঁ আৰু সেই জ্ঞান কামত আহিল যে আমি পৰমাত্মাৰ সন্তান তোমাৰ আৰু আমাৰ কোনো মিল নাই পৰমাত্মাই কৈছে সৎগুৰুৰ শৰণত অহাৰ পিছত ধৰ্মৰাজৰ কি ভয় এই কালৰ দুতেনো কি কৰিব बोलो सतगुरु जी পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কুল মালিক কবিৰ দেৱ কবিৰ চাহেব দেৱৰ অসীম কৃপাৰে আপোনালোককে সৎসংগ শুনোৱাৰ সুযোগ প্ৰাপ্ত হৈছে এওঁলোক পুণ্যাত্মা যিসকলে সৎসংগ শুনি আছে আজি কলিযুগত কোনো মানুহৰ হাতত সময় নাই কোনো মানুহৰে হাতত একেবাৰে টাইম নাই এনেকুৱা সময়ত আপোনালোকৰ হাতত টাইম আছে পৰমাত্মাই আপোনালোকৰ ওপৰত দয়া কৰিছে এই কালৰ জাল আপোনালোকৰ হৃদয়ৰ পৰা নমাই আনিছে আপোনালোকে বুজি পাইছে কিন্তু আপোনালোকৰ পূৰ্বজন্মৰ সংস্কাৰ আপোনালোকৰ পূৰ্বজন্মৰ যিসমূহ পাপ আছিল জন্মান্তৰৰ সেয়া অধিক পৰিমাণৰ কম নহয় আৰু আপোনালোকৰ ভক্তি শক্তি শূন্য এই কলিযুগত আহি পোৱাৰ কাৰণে একেবাৰে সীমিত হৈ পৰিছে কাৰণ সত্যযুগ ত্ৰেতা দ্বাপৰত এইসকল পুণ্যাত্মাৰ পুণ্য প্ৰায় শেষ হৈ যায় সেই তিনিও যুগৰ ভিতৰত প্ৰাণী বেছি দুখী নহয়
সত্য যুগত মানুহৰ লাখ বছৰৰ আয়ুস আছিল। এতিয়া বিচাৰ কৰক পুণ্যাত্মাসকল, সেই লাখ বছৰৰ জীৱনো আমি সকলোৱে পাৰ কৰিছোঁ, মনুষ্য জীৱন। আৰু সেই সময়ত আমাৰ শৰীৰ সুস্থ, মন শান্ত, খং ক্ৰোধ বহুত কম সত্য যুগত। গতিকে সেই সময়তো আমি আছিলোঁ। সত্য যুগৰ বিশেষ বৈশিষ্ট্য আছিল যে পত্নীৰ পূৰ্বে স্বামীৰ মৃত্যু হোৱা নাছিল, পিতৃৰ পূৰ্বে পুত্ৰৰ মৃত্যু হোৱা নাছিল, আৰু শাৰীৰিক কষ্ট, মানসিক চিন্তা এইবোৰ নামমাত্ৰ হৈছিল। 1 লাখ বৰ্ষৰ জীৱন আছিল মানুহৰ। এতিয়া আমি 60, 70, 75লৈকে আহি পালে নিজকে ধন্য বুলি ভাবোঁ। আৰু ইমান কষ্ট শৰীৰলৈ আহি যায়, ইমান প্ৰকাৰৰ বাধাই শৰীৰক আৱৰি ধৰে এই কলি যুগত। এতিয়া আমি এয়া ভাবোঁ যে পৰমাত্মা মৃত্যু হৈ যাওক, কিন্তু ঠিক ঠাকভাৱে যাতে হয়। আগতে যেতিয়ালৈকে আমি ডেকা হৈ থাকোঁ 50 বছৰ বয়সলৈকে, তেতিয়া ভাবোঁ যে এতিয়া যাতে নমৰোঁ। আৰু মনত এনেকুৱা ভাৱ আহে যে আমি এতিয়া নমৰিম। আৰু যেতিয়া 70 বছৰ পাৰ কৰিলে সেই প্ৰাণীয়ে কলি যুগত, তাৰপিছত তেওঁ কেতিয়াবা আঁঠুৰ বিষ, কেতিয়াবা মূৰৰ বিষ, কেতিয়াবা ভৰিৰ বিষ, কেতিয়াবা দাঁত দুৰ্বল হয়, কেতিয়াবা আকৌ আন ধৰণৰ বেমাৰ যেনে খোজকাঢ়িব নোৱাৰা, বহু প্ৰকাৰৰ বাধাই আৱৰি ধৰে, চকুৰে দেখা নোপোৱা। শৰীৰত কেৱল মাথো হাড় অৱশিষ্ট থাকে। আকৌ গম পাওঁ যে সেই ব্যক্তি এনেকুৱা বেমাৰগ্ৰস্ত হৈ বৃদ্ধাৱস্থাত ভুগি আছে। কাৰোবাৰ কাহিনী শুনো যে তেওঁ ইমান দিন ধৰি ভুগি কষ্ট পাই হাহাকাৰ কৰি মৃত্যুবৰণ কৰিছে। গতিকে আজি কলি যুগত আমি এই ভাবোঁ যে পৰমাত্মা ভালে ভালে যাতে মৃত্যুবৰণ কৰোঁ, মৃত্যুৰ কোনো অবজেকশ্যন নাথাকে, একেবাৰে কম। এয়া আশাটো থাকে যাতে এতিয়া নমৰোঁ, এতিয়া চাগে আৰু জীৱন বাকী আছে। কিন্তু বেছিভাগ এই সমস্যা আহি পৰে পৰমাত্মাই ঠিক ঠাক জীৱন, এই শ্বাস সম্পূৰ্ণ হয়, আমাৰ সময় সম্পূৰ্ণ হওক। আৰু যেতিয়া আমি সত্য যুগত আছিলোঁ, সত্য যুগততো শেষ নিশ্বাসলৈকে জীৱন বৰ সুস্থ সবল আছিল, অতি সহজতে শৰীৰ ত্যাগ কৰিছিল। পূৰ্ব পুণ্য ইমান ভাল হয়, যেনেকৈ আপোনালোকে ইয়াতো 1-2জন প্ৰাণী দেখিছে যে যিসকলে না কোনো ভক্তি কৰে, না কোনো ধৰ্ম পুণ্য কৰে, আৰু মৃত্যু 50-65 বছৰ বয়সত এনেকৈ হৈ যায় যে ৰাতি টোপনি গৈছে আৰু ৰাতিপুৱা মৃত অৱস্থাত পাইছে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। ছাৰ নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? এই দাসৰ নাম দৰবাৰী ৰাম গায়কৱাৰ। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মই গাঁও দেউৰী, দণ্ডি লোহাৰা, জিলা বালু, ছত্তীশগড়ৰ পৰা। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? ছাৰ মই 23 ছেপ্টেম্বৰ 2018 এই দাসৰ নতুন জন্ম হ'ল ছাৰ। ছাৰ কি কাম কৰে আপুনি? ছাৰ মই কৃষি বিভাগত গ্ৰামীণ কৃষি বিস্তাৰ বিভাগৰ অধিকাৰীৰ পদত বৰ্তমান মই পদস্থ ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? ছাৰ এনেতো মই বিশেষ ভক্তি সাধনা কৰা নাছিলোঁ, কিন্তু এনে কেতিয়াবা পৰ্ব থাকিলে সেয়া মানিছিলোঁ। এনে বিশেষ কোনো মোৰ তেনেকুৱা আগ্ৰহ নাছিলে। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? ছাৰ ইয়াৰ পিছত এটা বহুত ডাঙৰ ঘটনা হৈছিলে মোৰ লগত, যিটো মই বিস্তাৰিতভাৱে মই ক'ব বিচাৰিম। মই মোৰ ল'ৰাৰ স্কুললৈ গৈ আছিলোঁ বাইকেৰে। গৈ থাকোঁতে হাইৱেত এখন পিছফালৰ পৰা এখন 4 হুইলাৰে মোক পাছফালৰ পৰা মাৰি দিলে। মাৰাৰ পিছত মই অচেতন হৈ থাকিলোঁ। পিছত গম পালোঁ, যেতিয়া মোক হস্পিটেললৈ লৈ গৈছিল তেতিয়া মোৰ পেলভিক বোন, যাৰ দ্বাৰা গোটেই শৰীৰৰ হাড় থিয় হৈ থাকে, কঁকালৰ যি যোৰাৰ হাড় থাকে সেই যোৰা একেবাৰে খোল খাইছিলে। আৰু লগতে মোৰ কাষত যি কঁকালৰ যি হাড় আছে ছাৰ, এডালৰ মাজত এডাল সোমাই গৈছিল। আৰু ইয়াৰ বাহিৰে বহুত ঠাইত এনেকুৱা দুখ পাইছিলোঁ
যেনেদৰে আপুনি দেখা পাইছে মোৰ নাকটো ফটা, মই মূৰত দুখ পাইছিলোঁ, মই হাতত দুখ পাইছিলোঁ। এই ধৰণে মানে মই মৃত্যুৰ তুল্য স্থিতিত পৰি আছিলোঁ ছাৰ। তাৰপিছত মোক যেতিয়া জিলা হাস্পতাললৈ লৈ গ'ল, তেতিয়া তাত ডক্টৰে স্থিতি দেখি মানা কৰি দিলে যে আপোনাৰ ইয়াত চিকিৎসা নহয়, আপুনি ছেক্টৰ 9লৈ যাওক। গতিকে ছেক্টৰ 9লৈ যেতিয়া লৈ গ'ল, তেতিয়া ছেক্টৰ 9তো তেওঁলোকে মানা কৰিলে। স্পাৰ্ছ হস্পিটেললৈ মোক ৰেফাৰ কৰি দিয়া হ'ল আৰু স্পাৰ্ছ হস্পিটেলৰ মানুহে মোক এডমিট কৰালে, 5 দিন ৰাখিলে। 5 দিন ৰখাৰ পিছত মোৰ কোনো ধৰণৰ একো চিকিৎসা কৰিব পৰা নাছিলে, যি ধৰণে হ'ব লাগে। যি কণ্ডিশ্যনত মই পৰি আছিলোঁ, সেই স্থিতিতে মোক তৎকাল অপাৰেশ্যনৰ প্ৰয়োজন আছিল। কিন্তু সেই হস্পিটেলৰ মানুহে 5 দিন ৰখাৰ পিছতো তাৰ ডক্টৰে এয়া কৈ গুচি গ'ল যে মই আৰু 2 দিন আহিব নোৱাৰোঁ, মই পৰিয়ালৰ কামৰ বাবে বাহিৰলৈ যাম, অহাৰ পিছত চাই ল'ম কি হয়। সেইবাবে মোৰ তাত অপাৰেশ্যনো নহ'ল। শেষত 5 দিন ৰখাৰ পিছত মোক এনেকৈ ক'লে যে ইয়াত কি গোটেই ছত্তীশগড়তে এই ধৰণৰ এক্সিডেণ্টৰ চিকিৎসা কৰাটো সম্ভৱ নহয়। তাৰপিছত মোক নাগপুৰ চিমছত ৰেফাৰ কৰিলে। যেতিয়া মই নাগপুৰ চিমছ গ'লোঁ ছাৰ, তাত যোৱাৰ পিছত মোৰ এদিন পিছত অপাৰেশ্যন হ'ল। অপাৰেশ্যনৰ পিছত ডক্টৰ চাহেবে নিজেই ক'লে যে এই ধৰণৰ কেছত 10%হে চান্স থাকে মানুহ সুস্থ হোৱাৰ, অন্যথা গোটেই জীৱনটো বিচনাত অথবা হুইল চেয়াৰত পৰি থাকে। সেই সময়তে যেতিয়া ঘৰলৈ আহিলোঁ, অহাৰ পিছত মোৰ শহুৰে মোৰ যি শ্ৰীমতী আছে তেওঁক ক'লে যে পুত্ৰী, এজন গুৰুদেৱ আহে, সন্ত ৰামপালদেৱ মহাৰাজ, যাৰ সৎসংগ আহে। সৎসংগৰ শেষত এনেকুৱা ধৰণৰ কিছুমান ভক্ত আহে যিসকলে কয় যে মোৰ এনেকুৱা বেমাৰ ভাল হ'ল, মোৰ এক্সিডেণ্টৰ আগত ভাল হ'ল, এনেকুৱা কথাবোৰ কয়। গতিকে তাত য'ত থাকা তাৰ পৰা কিছু দূৰত এখন চুৰেগাঁও নামৰ ঠাই আছে, তাত নামদান দীক্ষা কেন্দ্ৰ আছে। তাত তুমি যোৱা আৰু গৈ নাম দীক্ষা লোৱা আৰু নাম দীক্ষালৈ ভক্তি কৰা, একেবাৰে ঠিক হৈ যাবা, এনেকৈ ক'লে। য'ত নেকি মোৰ শহুৰ দেউতা ইতিমধ্যে 15 বছৰৰ পৰা ৰাধাস্বামী পন্থৰ সৈতে জড়িত। তেওঁ এই পন্থত নাছিলে, তথাপিও তেওঁৰ পৰমাত্মাৰ এনেকুৱা প্ৰেৰণা হ'ল, তেওঁক পঠিয়ালে। এই ধৰণে ছাৰ মোৰ শ্ৰীমতীয়ে নাম দীক্ষা চুৰেগাঁও কেন্দ্ৰলৈ যোৱাৰ পিছত তাৰে ভকতসকলে ক'লে যে এনেকুৱা কণ্ডিশ্যন, মই তেওঁৰ নামত নাম দীক্ষা লোৱাৰ বাবে আহিছোঁ। নাম দীক্ষা লৈ আহিল আৰু আহি যেতিয়া ঘৰত কোৱা অনুসাৰে ভক্তি মৰ্যাদাত থাকি আৰম্ভ কৰিলে, গতিকে লাহে লাহে মোৰ পত্নীয়ে লাহে লাহে নাম জপ কৰিবলৈ আৰম্ভ কৰিলে মৰ্যাদাত থাকি। তাৰ আগলৈকেতো ভগতদেৱ মই বিচনাতে আছিলোঁ, না এফালে বাগৰিব পাৰিছিলোঁ না আনফালে, না মই বহিব পাৰিছিলোঁ না উঠিব পাৰিছিলোঁ। গোটেই যিবোৰ ক্ৰিয়াকলাপ আছিল, শৌচ কৰা, পেচাব কৰা, সকলো মই বিচনাতে কৰিব লাগিছিল। কাৰণ মোৰ ইয়াৰ পৰা ইয়ালৈকে কটাই আছিলে, ইয়াৰ পৰা ইয়ালৈকে অপাৰেশ্যন হৈছিলে, এয়া চাব পাৰে। গতিকে এনেকুৱা স্থিতি আছিল। এই স্থিতিতেই মোৰ পত্নীয়ে তাৰ পৰা কিতাপ আনিছিলে, জীৱনৰ সুগম পথ আৰু জ্ঞান গংগা। ডক্টৰে আপোনাক কি কৈছিলে? ডক্টৰসকলে এয়া ক'লে যে তুমি এয়া ক'লে যে 90% বুলি ক'ব নোৱাৰি এতিয়া, যে আপুনি আগতে যি স্থিতিত আছিলে সেই স্থিতিতে থাকিব, কিন্তু 10% ওপৰজনৰ ওপৰত বিশ্বাস আছে যে আপুনি সুস্থ হ'ব পাৰে। আৰু তেনেকুৱা স্থিতিত যেতিয়া মই নাম জপ কৰিলোঁ, গতিকে ছাৰ মই যেতিয়া কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলোঁ, গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চাইছিলোঁ, মোবাইলত তেওঁৰ ভিডিঅ' ক্লিপ চাইছিলোঁ সৎসংগৰ। গতিকে এইবোৰ কৰোঁতে এনেকুৱা স্থিতি আহিল ছাৰ যে অট'মেটিক মোৰ শৰীৰে লৰচৰ কৰিব আৰম্ভ কৰিলে। কাৰণ এটা সময় এনেকুৱা আছিল যে কঁকালে একো কাম কৰা নাছিলে, এই ভৰি মোৰ সঠিকভাৱে লৰা নাছিলে, কেৱল আঙুলিহে লৰিছিলে। গতিকে ডক্টৰেও কৈছিলে যে তুমি এইটো লৰোৱা বন্ধ নকৰিবা। গতিকে লাহে লাহে যেতিয়া মই নাম গুৰুদেৱৰ সৎসংগ চালোঁ, কিতাপ পঢ়িলোঁ, তেতিয়া মোৰ শৰীৰ ইম্প্ৰুভ হোৱা আৰম্ভ কৰিলে।
ইয়াৰে মাজত কি হ'ল যে ডক্টৰে মোক প্ৰত্যেক 1.5 মাহ 2 মাহৰ মূৰে মূৰে নাগপুৰলৈ মাতিছিলে চেকআপৰ বাবে 4-6 মাহ পিছত যেতিয়া গ'লোঁ ডক্টৰে ক'লে এতিয়া এওক বহুৱাবলৈ আৰম্ভ কৰি দিয়া বালিচ লগাই গতিকে তাৰে আগত মই নিজে বহিবলৈ আৰম্ভ কৰি দিছিলোঁ তাৰপিছত যেতিয়া 3 মাহৰ পিছত যাওঁ ডক্টৰে ক'লে যে এওক থিয় কৰাই খোজ কঢ়াবলৈ আৰম্ভ কৰা কিন্তু তাৰে আগতেই মই খোজ কঢ়া আৰম্ভ কৰি দিছিলোঁ এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত লাহে লাহে আগলৈ ইম্প্ৰুভমেণ্ট হ'বলৈ ধৰিলে তাৰপিছত ছাৰ মই যেতিয়া ষ্টিক লৈ খোজ কঢ়া আৰম্ভ কৰিলোঁ মই মনতেই নিজক ক'লোঁ যে এতিয়া মই গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ যাম আৰু মই নিজে নাম দীক্ষাও ল'ম সুৰেগাঁও আশ্ৰমলৈ গ'লোঁ ছাৰ যোৱাৰ পিছত তাতে ভগতসকলে চকীত বহুৱালে কাৰণ সেই সময়ত মই তলত মাটিত বহিব পৰা নাছিলোঁ মোৰ পৰিয়ালৰ মানুহে মোৰ বন্ধু বান্ধৱে ষ্টাফৰ মানুহে এয়া কৈছিলে যে এই মানুহজন কেতিয়াও থিয় হ'ব নোৱাৰিব খোজকাঢ়িব নোৱাৰিব ইমানখিনিলৈ কৈ দিছিলে যে ই এতিয়া গোটেই জীৱনটো চুচৰি ফুৰিব মোৰ অধিকাৰীয়ে ভিআৰখন প্ৰস্তুত কৰি দিছিলে যে এওঁৰ কম্পালচৰি ৰিটায়াৰমেণ্টৰ সেয়া কৰা এওঁৰ 20 বছৰ হ'বলৈ কিমান মাহ বাকী আছে ছাৰ্ভিচৰ কিন্তু পৰমাত্মাৰ এনেকুৱা দয়া হ'ল ছাৰ যে যেতিয়াই মই নাম দীক্ষা লৈ আহিলোঁ আনকি সন্ত ৰামপালদেৱ মহাৰাজক মই দণ্ডবতো কৰিব পৰা নাছিলোঁ চকীত বহুৱাই মোক নাম দীক্ষা দিছিলে পৰমাত্মাৰ তাৰপিছত যেতিয়াই নাম দীক্ষা লৈ আহিলোঁ মৰ্যাদাত থাকি মই যেতিয়াই ভক্তি কৰিবলৈ আৰম্ভ কৰিলোঁ তেতিয়াই মোৰ শৰীৰত শক্তি আহিব ধৰিলে আৰু সেই শক্তিৰ বাবে আজি মই আপোনালোকৰ সন্মুখত আছোঁ মই খোজকাঢ়িব পাৰোঁ মই দৌৰিব পাৰোঁ মই বাইক চলাই আছোঁ ছাৰ মই গাড়ী চলাই আছোঁ আজি সকলো কাম কৰিব পাৰিছোঁ মই এয়া কেৱল পৰমেশ্বৰ কবিৰ পৰমাত্মাৰে দয়া এই পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে তেওঁৰে দয়া চমৎকাৰ যে আপোনালোকৰ আগত মই সামান্য মানুহৰ দৰে থিয় হৈ আছোঁ য'ত নেকি মানুহে মোক কৈছিলে ই হুইল চেয়াৰতেই থাকিব খোজকাঢ়িব নোৱাৰিব এই ধৰণে কৈছিলে ছাৰ এয়া বহুত ডাঙৰ চমৎকাৰ হ'ল মোৰ লগত পৰমাত্মাৰ বিচাৰিলে আপুনি এই ৰিপৰ্টখন চাই বুজিব পাৰে যে মোৰ শৰীৰৰ কোনটো অংশৰ হাড় ভঙা আছিলে আপোনালোকে চাব পাৰে এয়া মোৰ শৰীৰৰ কঁকালৰ এক্সৰে আপোনালোকে চাব পাৰে ইয়াৰ যে মাজত গেপ আছে এয়া একেলগেহে থাকে যিটো এক্সিডেণ্টৰ বাবে ভাঙি গৈছিলে জইণ্ট আৰু ইয়াৰ বাবেই মানুহ কাৰণ এইটোৱে এটা অংগ যাৰ বাবে মানুহ থিয় হৈ থাকিব পাৰে তাৰ পাছত অপাৰেশ্যনৰ পাছত ডক্টৰসকলে ইয়াত প্লেট লগাই জইণ্ট লগাই দিছে লগতে এয়া কঁকালৰ হাড় যিডাল ভাঙি এটাই আনটোৰ ফালে সোমাই গৈছে যিটো স্ক্ৰুৰে টাইট কৰি বেলেগকৈ ছেট কৰিছে এই স্থিতিৰ বাবে ডক্টৰে কৈছিলে কাৰণ এয়া উলট পালট হৈছে গতিকে এনেকুৱা স্থিতিৰ বাবে ডক্টৰে কৈছিলে যে এনেকুৱা স্থিতি যাৰ হয় সেইবোৰ বহুত ৰেয়াৰ কেছ হয় আৰু যদি হয়ও মাত্ৰ 10% চান্স থাকে যে মানুহজনে ভাল স্থিতিলৈ অহাৰ অন্যথা 90%টো সম্পূৰ্ণ হুইল চেয়াৰ অথবা বিচনাতেই পৰি থাকে এয়া আপোনালোকে চাব পাৰে ইয়াত আপোনালোকে চাব পাৰে ৰাজনন্দগাঁও ENT হস্পিটেলৰ ৰিপৰ্ট হয় যেতিয়া মই তাৰিখ 24/3/2019 ডক্টৰৰ ওচৰলৈ গৈছিলোঁ নাক কাণ গল বিশেষজ্ঞৰ ওচৰলৈ আৰু তেওঁক ক'লোঁ যে ডক্টৰ চাহাব মোৰ দুয়োখন কাণতে বহুত বিষ আছে আৰু ইয়াৰ পৰা পুজ ওলাই আছে আৰু মই শুনাত দিগদাৰ পাই আছোঁ কাৰণ মই ডাবল শুনি আছোঁ তেতিয়া তেওঁ চেক কৰিলে চেক কৰাৰ পিছত ডক্টৰে এয়া ক'লে যে আপোনাৰ দুয়োখন কাণৰ পৰ্দা ফাটি গৈছে ফুটা হৈছে এনেকৈ ক'লে তেতিয়া মই সুধিলোঁ যে ডক্টৰ ইয়াৰ কি চিকিৎসা আছে তেতিয়া তেওঁ এটা শব্দত এইটোৱে ক'লে যে এইটোৰ চিকিৎসা কেৱল অপাৰেশ্যন বিনা অপাৰেশ্যনেৰে এয়া ঠিক হ'ব নোৱাৰে তেতিয়া মই সুধিলোঁ যে ডক্টৰ কেতিয়া কৰাব লাগিব তেওঁ এইটো ক'লে যে এতিয়াতো আপোনাৰ কাণ পকি আছে পুজ ওলাই আছে যেতিয়ালৈকে ইনফেকশ্যন ঠিক নহয় তেতিয়ালৈকে অপাৰেশ্যন নকৰাও প্ৰথমতে এয়া ঠিক হ'বলৈ দিয়া তাৰপিছতহে অপাৰেশ্যনত আহিবা
পিছত আপোনালোকে দেখা পাইছে যে এইখনৰ পিছত আৰু এখন ৰিপৰ্ট আছে ইয়াৰ পিছত 8/11/2019 মানে 8 মাহৰ পিছত যেতিয়া 8 মাহৰ পিছত আকৌ গ'লোঁ তেতিয়া সেই ডক্টৰ সেই হস্পিটেলতেই ক'লে যে তোমাক আগতেই কৈছিলোঁ যে তোমাৰ কাণত ফুটা হৈ গৈছে আৰু এয়া বিনা অপাৰেশ্যনৰে নহ'ব তেন্তে আপুনি কিয় বাৰ আহি আছে যেতিয়া অপাৰেশ্যন কৰাব লাগে তেতিয়াহে আপুনি আহিব অন্যথা নাহিব মই ক'লোঁ ঠিক আছে ডক্টৰ চাহেব তাৰপিছত মই ক'লোঁ যে এইটো কণ্ডিশ্যন কেতিয়া হয় তেতিয়া তেওঁ ক'লে যে ইয়াত 3টা কাৰণ থাকে এটাটো এক্সিডেণ্ট হ'লে তেতিয়া আৰু দ্বিতীয়তে যদি কোনোবাই ভয়ংকৰ মাত আপোনাৰ কাণৰ ওচৰত শুনাই দিয়ে আৰু তৃতীয়তে হ'ল যদি কোনোবাই কাণৰ ওচৰত জোৰকৈ থাপৰ মাৰে তেতিয়া এই 3টা স্থিতিত এনেকুৱা ধৰণৰ ঘটনা হয় বুলি ক'লে এই 3টা স্থিতিৰ কোনোবা এটা স্থিতি হ'লে তেতিয়া আপোনাৰ কাণত এনেকুৱা ধৰণৰ ফুটা হয় আৰু ইয়াৰ চিকিৎসা কেৱল মাত্ৰ অপাৰেশ্যনহে আৰু এই অপাৰেশ্যন আপুনি এটাকে কৰাব লাগিব ইয়াৰ বাবে আপোনাৰ 60 পৰা 65 হাজাৰলৈ খৰচ আহে মই ক'লোঁ ঠিক আছে ডক্টৰ চাহেব বুলি কৈ ওলাই আহিলোঁ আৰু অহাৰ পিছত আকৌ তেতিয়ালৈকে মোৰ 4 মাহ হৈ গৈছিলে প্ৰথম নাম লোৱা তাৰ মাজতেই মই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ গ'লোঁ আৰু যোৱাৰ পিছত মই হতনাম ল'লোঁ হতনাম লৈ যেতিয়া হতনামৰ জপ কৰা আৰম্ভ কৰিলোঁ ভগতদেৱ তেতিয়া হেয়া স্থিতি আহিলে যে আজি মোৰ কাণ আগৰ দৰে হৈ গ'ল না কোনো অপাৰেশ্যন কৰাৰ প্ৰয়োজন হ'ল না কোনো ঔষধ খোৱাৰ প্ৰয়োজন হ'ল লাগিলে আপোনালোকে চাব পাৰে এইটো আটাইতকৈ ডাঙৰ চমৎকাৰ যে বিনা অপাৰেশ্যনেৰে বিনা ঔষধেৰে মোৰ আজি 2খন কাণে সুস্থ আজিলৈকে আপোনালোকে চাব পাৰে 2019ৰ পৰা আজি 2021 চলি আছে না মই অপাৰেশ্যন কৰাইছোঁ না মই ঔষধ খাইছোঁ না আজিলৈ সেই ডক্টৰৰ ওচৰলৈ গ'লোঁ তথাপিও মোৰ 2খন কাণৰ কোনো সমস্যা হোৱা নাই সকলো ঠিকেই আছে গতিকে এইটো আটাইতকৈ ডাঙৰ চমৎকাৰ ভগতদেৱ ছাৰ তৃতীয়টো হ'ল এনেটো চমৎকাৰ বহুত হয় সদায় চমৎকাৰ হয় এয়া মালিকৰ কৃপা এনেকৈ চমৎকাৰ হয় আৰু এনেকুৱা আৰু বহুতো চমৎকাৰ আছে যিবোৰ মই যিমানেই নকওঁ যিমানেই গনাওঁ কমেই হ'ব ছাৰ আজি আপোনালৈ ভক্ত সমাজৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আপোনাৰ বহুত ডাঙৰ এক্সিডেণ্ট হ'ল ডক্টৰো কৈ দিলে যে 90% ভাল নহয় 10%হে ভগৱানৰ ওপৰত যদিহে তেওঁ কৃপা কৰে তেতিয়াহে ঠিক হৈ যাব তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু ঠিক হৈ গ'ল ছাৰ এনেকুৱা কিয় হয় যে মানুহ তীৰ্থস্থানলৈ যায় আৰু দেৱী দেৱতাৰ ওচৰলৈ যায় তথাপিও সুস্থ নহয় কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ডাঙৰ বেমাৰ ঠিক কৰি আছে গতিকে ইয়াৰ পিছত কি লজিক আছে তেখেতে কেনেকৈ কৰি আছে এয়া সন্ত ৰামপালদেৱ মহাৰাজ যি আছে কবিৰ পৰমেশ্বৰৰ অৱতাৰ লৈ আহিছে আৰু এওঁ তত্ত্বদৰ্শী সন্ত হয় ছাৰ কিয়নো সন্ত ৰামপালদেৱ মহাৰাজ শাস্ত্ৰ অনুকূল যি জ্ঞান দি আছে তেওঁ কিতাপবোৰ খুলি যি জ্ঞান দি আছে যিবোৰ প্ৰমাণিত জ্ঞান আজি যদি আপোনালোকে বেদত চাই বেদত স্পষ্টকৈ লিখা আছে যে যদি কোনোবাই ডাঙৰতকৈ ডাঙৰ বেমাৰতো যদি থাকে প্ৰায় মৃত অৱস্থাতো যদি থাকে তথাপিও মই তেওঁক সুস্থ কৰাই 100 বছৰৰ আয়ুস দিব পাৰোঁ এয়া অলৰেডি গীতাত বেদত প্ৰমাণিত আছে আৰু এই প্ৰমাণিত জ্ঞানকে আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে খুলি দেখুৱাই আছে ছাৰ আৰু এয়া শাস্ত্ৰ অনুকূল ভক্তিৰেহে সম্ভৱ না কি মন্দিৰ মছজিদলৈ গ'লে কাৰণ সেইবোৰ আন উপাসনা হয় এয়া সঠিক ভক্তিবিধি নহয় সঠিক ভক্তিবিধি আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যাৰ দ্বাৰা হাজাৰ লাখ কোটি মানুহ ঠিক হৈ আছে অধিকাংশ লোকেতো নিজৰ সমস্যাৰ সমাধান বিচাৰি আহে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ এটা সহজ উপায় আছে আপোনালোকে দেখা পাই আছে যে চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ হঠংগ আহে সেই হঠংগৰ তলত হালধীয়া শাৰী এটা আহে তাতে বহুত কেইটা নম্বৰ দিয়া আছে সেই নম্বৰত আপুনি ফোন কৰিব পাৰে কল কৰাৰ পাছত আপোনাৰ ওচৰত যি নামদান কেন্দ্ৰ আছে তাতে আপোনাক কৈ দিয়া হ'ব আৰু আপুনি তালৈ গৈ সহজে নাম উপদেশ লৈ নিজৰ কল্যাণ কৰাব পাৰে ধন্যবাদ ছাৰ সৈয়দ চাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক
www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528